মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, মই এইখিনিতেই আপোনালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত এক্সক্লেমেটৰী চেণ্টেন্সবিলাক ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ কেনেদৰে ৰূপান্তৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে মই আহিছোঁ এক্সক্লেমেটৰী চেণ্টেন্স কি। এক্সক্লেমেটৰী চেণ্টেন্সত কি বুজায়? আমি জানো যে এক্সক্লেমেটৰী চেণ্টেন্সবিলাক বিস্ময়সূচক বাক্য। এই চেণ্টেন্সবিলাকত সুখ, দুখ, আনন্দ, উল্লাস আদি এইবিলাক বুজায়। যদি এক্সক্লেমেটৰী চেণ্টেন্সবিলাকত সুখ, দুখ, আনন্দ, উল্লাস, আচৰিত হোৱা আদিবোৰ বুজায়, তেতিয়াহ'লে প্ৰথম আমি এই কথাটো মনত ৰাখিব লাগিব যে চেণ্টেন্সটোৱে আমাক কি বুজাইছে। প্ৰথম কথা এইটো। ছেকেণ্ড কথা হ'ল, আমি জানোৱেই যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম, তেতিয়া আমাৰ ৰিপৰ্টিং ভাৰ্বটো সলনি হ'ব লাগিব। ডেট ইজ এই ছেড ভাৰ্বটো আমাৰ সলনি হ'ব লাগিব। এই সলনিটো কিহৰ ভিত্তিত হয়? ইনভাৰ্টেড কমাৰ ভিতৰৰ চেণ্টেন্সটোৱে যেনেকুৱা অৰ্থ প্ৰকাশ কৰে সেই অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই ছেড অথবা ৰিপৰ্টিং ভাৰ্বটোৰ সলনি হয়। দ্বিতীয় নম্বৰ কথা। থাৰ্ড কথা হ'ল, আমি যেতিয়া এক্সক্লেমেটৰী চেণ্টেন্স এটা ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰিবলৈ যাম, তেতিয়া আমাৰ এই কমা আৰু ইনভাৰ্টেড কমা উঠি গৈ পেলাই তাতে ডেট এটা কনজাংশ্যন বহিব। 3 নম্বৰ গ'ল। 4 নম্বৰ কথা হ'ল, ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি চেণ্টেন্স দিয়া থাকিব, ডেট ইজ ৰিপৰ্টেড স্পীচটো আমি এছাৰ্টিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব। অৰ্থাৎ যি এক্সক্লেমেটৰী চেণ্টেন্সটো দিয়া থাকিব, সেই এক্সক্লেমেটৰী চেণ্টেন্সটো আমি এছাৰ্টিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব। এক্সক্লেমেটৰী চেণ্টেন্স আমি ইনডাইৰেক্ট নেৰেশ্যন কৰিবলৈ যেতিয়াই যাম, তেতিয়া আমাৰ এই ৰিপৰ্টিং ভাৰ্ব বা ছেড ভাৰ্বটো আমি উঠাই দি বেলেগ ভাৰ্ব ইউজ কৰিব লাগিব। এতিয়া কথা হ'ল, যদি এই ৰিপৰ্টেড স্পীচটোৱে আনন্দ বুজায়, তেতিয়াহ'লে আপুনি সহজ ভাষাত ছেড উঠাই দি এক্সক্লেম উইথ জয় লিখক। তাৰপিছত চেণ্টেন্সটো আপুনি এছাৰ্টিভ চেণ্টেন্স বনাই দিয়ক। তাৰপিছত যদি দুখ বুজায়, তেতিয়াহ'লে আপুনি এক্সক্লেম উইথ সৰ লিখক। তাৰপিছত যদি আত্মদুখ বুজায়, তেতিয়াহ'লে এক্সক্লেম উইথ ৰেগ্ৰেট লিখক। তাৰপিছত যদি আচৰিত হোৱা বুজায়, এই চেণ্টেন্সটোৱে যদি আচৰিত হোৱা বুজায়, তেতিয়াহ'লে এক্সক্লেম উইথ ছাৰপ্ৰাইজ লিখক। যদি ঘৃণা বুজায়, তেতিয়াহ'লে এক্সক্লেম উইথ কণ্টেম্প্ট লিখক। এনেদৰে যি অৰ্থ প্ৰকাশ কৰিব ৰিপৰ্টেড স্পীচটোৱে, সেই ৱাৰ্ডটো আপুনি এক্সক্লেম উইথৰ পিছত লগাই দি পিছৰ চেণ্টেন্সখিনি আপুনি এছাৰ্টিভ বনাই দিয়ক। অতি সহজে এক্সক্লেমেটৰী চেণ্টেন্স আপোনাৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ হৈ যাব। চাওকচোন কেনেদৰে আমি কৰিব পাৰি। যেনেকুৱা হি ছেড এলাজ দ্য অল্ড মেন ইজ ডেড। এইবিলাক কমন চেণ্টেন্সে হয়, আমি সকলোৱে প্ৰায় জানো এইবিলাক চেণ্টেন্স। এনেকুৱা চেণ্টেন্স আপুনি আৰু ধৰি ল'ব পাৰে। হি ছেড, তেওঁ কৈছিল, এলাজ মানে হাই, দুখ প্ৰকাশ কৰিছে। এই এনেকুৱা যদি দুখ প্ৰকাশ কৰে, তেতিয়াহ'লে এই চেণ্টেন্সটো চাওক, এইটো কিন্তু এছাৰ্টিভ চেণ্টেন্সত দিয়াই আছে। এইবিলাক চেণ্টেন্সত কেৱল এটা এক্সক্লেমেশ্যন ৱাৰ্ড আছে আৰু বাকী চেণ্টেন্সখিনি এক্সক্লেমেটৰী চেণ্টেন্সত নাই, এছাৰ্টিভ চেণ্টেন্সতহে আছে। গতিকে এই যিহেতু এক্সক্লেমেটৰী ৱাৰ্ডটো আছে, সেইকাৰণে এইটো আমি এক্সক্লেমেটৰী চেণ্টেন্স বুলি ধৰি লৈছোঁ। আৰু এইটো কি প্ৰকাশ কৰিছে? এলাজ, দুখ প্ৰকাশ কৰিছে। গতিকে আপুনি এইটো লিখক, হি এক্সক্লেইমড। যেহেতু ছেড পাষ্ট টেন্সত আছে, মই ইয়াত যেহেতু প্ৰেজেণ্ট টেন্সত লিখিছোঁ, ইয়াত পাষ্ট টেন্সত দিয়া আছে কাৰণে আমি ইয়াত পাষ্ট টেন্সে লিখিলোঁ। হি এক্সক্লেইমড উইথ কি আছে? এলাজ, যেহেতু দুখ প্ৰকাশ কৰিছে, আপুনি সৰ লিখক। হি এক্সক্লেইমড উইথ সৰ। তাৰপিছত কমা আৰু ইনভাৰ্টেড কমা উঠাই দি আপুনি ডেট লিখক। হি এক্সক্লেইমড উইথ সৰ ডেট। তাৰপিছত এই চেণ্টেন্সটো আপুনি এছাৰ্টিভ চেণ্টেন্স বনাই দিয়ক। ডেট দ্য অল্ড মেন
ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্স আছে, গতিকে আমি এইটো কি টেন্সত লিখিব লাগিব? পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। দ্য ওল্ড মেন ৱাজ ডেড। আপোনাৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ হৈ গ'ল। ছেকেণ্ড চেণ্টেন্সটোত দ্য বয় ছেইড, ল'ৰাজনে কৈছিল, হুৰ্ৰা মাই ফ্ৰেণ্ড হেজ কাম, মোৰ বন্ধু আহিছে বা মোৰ বন্ধু আহিছে। গতিকে হুৰ্ৰা যিহেতু কৈছে, এই চেণ্টেন্সটোত আনন্দ প্ৰকাশ কৰিছে, তেতিয়াহ'লে আপুনি লিখক এই ছেইডৰ ঠাইত এক্সক্লেইমড উইথ জয়। তেতিয়াহ'লে আমি কৰিলে কি হ'ব? দ্য বয় exclaimed with joy that কিয় দ্যাট হল? দ্য বয় এক্সক্লেইমড উইথ জয়, এই সেন্টেন্সটি আনন্দ প্রকাশ করার কারণে আমি এক্সক্লেইমড উইথ জয় লিখিলো, কমা ইনভার্টেড কমা উঠাই দিয়ে আমি দ্যাট বহুৱালো, আৰু মাই ফ্ৰেণ্ড হেজ কাম এইখিনি এতিয়া আমি অ্যাসার্টিভ সেন্টেন্স লৈ ৰূপান্তৰ কৰিব লাগে। আৰু লগতে আমাৰ প্ৰনাউন চেঞ্জ, টেন্স চেঞ্জ, প্লেচ চেঞ্জ যিবিলাক নেৰেশ্যনৰ আনুষংগিক পৰিৱৰ্তন আমি সেইখিনি কিন্তু পৰিৱৰ্তন কৰিবই লাগিব। যেনেকুৱা এই সেন্টেন্সটোত মাই ফ্ৰেণ্ড হেজ কাম, ই অ্যাসার্টিভ সেন্টেন্সত দিয়াই আছে, গতিকে আমি মাই ফ্ৰেণ্ডৰ ঠাইত যেহেতু এইটো দা বয়, গতিকে মাই ফাৰ্ষ্ট পাৰ্সন হলে কি থাৰ্ড পাৰ্সন হৈ যায়, তেতিয়াহ'লে আমি কি লিখিম? হিজ ফ্ৰেণ্ড, হিজ ফ্ৰেণ্ড হেজ কাম। যদি হেজ থাকে ডাইৰেক্ট স্পীচত, তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচত কি হয়? হ্যাড হয়, হ্যাড কাম হৈ গ'ল আপোনাৰ ইনডাইৰেক্ট স্পীচ। তেতিয়াহ'লে দ্য বয় ছেইড হুৰা মাই ফ্ৰেণ্ড হেজ কাম, ইয়াৰ ইনডাইৰেক্ট স্পীচ হ'ল দ্য বয় এক্সক্লেইমড উইথ জয় দ্যাট হিজ ফ্ৰেণ্ড হ্যাড কাম। নেক্সট সেন্টেন্স, she said, I feel very hot today. চাওক ইয়াত ওহ বা আহ এই দুটা ওয়ার্ড থাকিব পাৰে। যদি ইয়াত ওহ বা আহ ওয়ার্ড দুটা থাকে, তাৰ পিছৰ সেন্টেন্সটোৰ ওপৰত নিৰ্ভৰ কৰিব এই ওহ বা আহ শব্দটোৱে আচৰিত হোৱা বুজাইছে নে দুখ কৰা বুজাইছে। যদি পিছৰ সেন্টেন্সখিনিয়ে দুখ কৰা বুজায়, তেতিয়াহ'লে এক্সক্লেইমড উইথ সৰ লিখিব, আৰু যদি আচৰিত হোৱা বুজায়, তেতিয়াহ'লে এক্সক্লেইমড উইথ সাৰপ্ৰাইজ লিখিব। আই ফিল ভেৰি হাৰ্ট টুডে, ইয়াত কিন্তু দুখে প্ৰকাশ কৰিছে, গতিকে এইখিনিত আমি লিখিব লাগিব she exclaimed with regret that, আমি কমা আৰু ইনভাৰ্টেড কমা উঠাই দি পেলাই দ্যাট বহুৱালো, আৰু এইখিনি আমি এতিয়া অ্যাসার্টিভ সেন্টেন্স লৈ ৰূপান্তৰ কৰিম। যেহেতু সি আছে, গতিকে সি আইটো সি হৈ গ'ল। সি এইটো পাস্ট টেন্স আছে, এইটো প্ৰেজেন্ট ইনডিফিনিট আছে, প্ৰেজেন্ট ইনডিফিনিট থাকিলে কোন টেন্স হয়? পাস্ট ইনডিফিনিট হয়। গতিকে ফিলৰ পাস্ট টেন্স ফেল, ভি টু ফেল। সি ফেল্ট ভেরি হট টুডে থাকিলে কি হয়? দ্যাট ডে। তলত লিখিলো মই। গতিকে she said, I feel very hot today, ইয়াৰ indirect speech হ'ল she exclaimed with regret that she felt very hot that day. তাৰপিছত আহক নেক্সট সেন্টেন্স লৈ, the principal said, বিপুল again you have failed. প্ৰিন্সিপালে বিপুলক কৈছিল, বিপুল তুমি আকৌ ফেইল কৰিলা। ইয়াত কি প্ৰকাশ কৰিছে? ইয়াত এটা ঘৃণা ভাৱ প্ৰকাশ কৰিছে। গতিকে আমি এই ছেইডৰ ঠাইত কি লিখিম? এক্সক্লেইমড উইথ কণ্টেম্প্ট। আমি কি লিখিম? কণ্টেম্প্ট। তেতিয়াহ'লে আমি লিখিব পাৰোঁ দ্য প্ৰিন্সিপাল exclaimed with contempt that তাৰপিছত again you have failed, বিপুলক কৈছে that he
তাৰপিছত যেহেতু আমাৰ হ্যাভ আছে ডাইরেক্ট স্পিচত, আমাৰ ইনডাইরেক্ট স্পিচত কি হ'ব হ্যাড হ'ব। গতিকে দ্যাট হি হ্যাড, ইয়াত হ্যাড মানে হি মিন্স কোন, হি মিন্স বিফুল। আমি কিন্তু ইয়াত বিফুল লিখিব নোৱাৰোঁ, আমি প্ৰনাউনহে লিখিব লাগিব। যদি কনফিউজন হয় তেতিয়াহ'লে আমি ব্ৰেকেটত বিফুল লিখি দিব পাৰোঁ। দ্যাট হি হ্যাড ফেইল্ড again, that he had failed again. তাৰপিছত পিছৰ সেন্টেন্সটো চাওক। she said how beautiful the building is. এই how beautiful the building is এই সেন্টেন্সটোৱে নিশ্চিতভাৱে আচৰিত হোৱা বুজাইছে, আপোনালোকে ধৰিবই পাৰিছে। যদি আচৰিত হোৱা বুজাইছে তেতিয়াহ'লে আপুনি এই said-ৰ ঠাইত এক্সক্লেম টু ইট সাৰপ্ৰাইজ বহুৱাই দিয়ক। এইটো হ'ল প্ৰকৃত এক্সক্লেমেটৰী সেন্টেন্স। যেনেকুৱা যদি আমি এইটো লিখোঁ তেতিয়াহ'লে হ'ব she exclaimed with surprise। তাৰপিছত কমা ইনভাৰ্টেড কমা উঠাই দি দ্যাট বহুৱাই দিয়ক। তাৰপিছত হাউ বিউটিফুল দ্য বিল্ডিং ইজ এইখিনিক আপুনি এছাৰ্টিভ বনাব লাগিব। যেতিয়া এছাৰ্টিভ বনাব তেতিয়া ইয়াৰ ছাবজেক্ট দ্য বিল্ডিং আপুনি প্ৰথমতে লিখিব লাগিব। তাৰপিছত টেন্সৰ যিটো পৰিৱৰ্তন আমি সেইটো কৰিবই লাগিব। আৰু যদি প্ৰনাউন পৰিৱৰ্তন বা প্লেচ বা টাইম পৰিৱৰ্তন থাকে আমি সেইখিনিও কৰিব লাগিব। তেতিয়াহ'লে she exclaimed with surprise that the building যেহেতু এইটো ইজ আছে প্ৰেজেন্ট টেন্সত, গতিকে আমি এইটো পাষ্ট টেন্সত লিখিব লাগিব was। আৰু এনেকুৱা সেন্টেন্স যেতিয়া আপুনি এছাৰ্টিভ কৰিব এক্সক্লেমেটৰীৰ পৰা, তেতিয়া আপুনি এনেকুৱা সেন্টেন্সত ভেৰি নাইবা গ্ৰেট কথাটো বহুৱাব। was very beautiful লিখি দিয়ক। was very beautiful। তেতিয়াহ'লে she said how beautiful the building is, ইয়াৰ ইনডাইৰেক্ট স্পিচ হ'ল she exclaimed with surprise that the building was very beautiful। Next sentence, he said what a fool I am। এই সেন্টেন্সটোত কি বুজাইছিল? তেওঁ কৈছিল what a fool I am, মই যে কি বুৰ্বক। নিজকে দুখ কৰা বুজাইছে, নিজৰ দুখ নিজে ভুল বুজি পেলাই দুখ কৰিছে। এনেকুৱা যদি বুজায় তেতিয়াহ'লে আমি ৰেগ্ৰেট এক্সক্লেম টু ইট ৰেগ্ৰেট শব্দটো ব্যৱহাৰ কৰিব লাগিব। আৰু এই সেন্টেন্সটোত আমি যেতিয়া আমি এছাৰ্টিভ কৰিম তেতিয়া হয় আমি ভেৰি ইউজ কৰিব লাগিব, নহ'লে গ্ৰেট কথাটো ইউজ কৰিব লাগিব। তেতিয়াহ'লে যিহেতু দুখ কৰা বুজাইছে আমি কি লিখিম? হি এক্সক্লেইমড উইথ ৰেগ্ৰেট দ্যাট কমা ইনভাৰ্টেড কমা উঠাই দি আমি দ্যাট বহুৱালোঁ। হি এক্সক্লেইমড উইথ ৰেগ্ৰেট দ্যাট, যেহেতু সাবজেক্ট আমি তাৰ পিছত বহুৱাব লাগিব। এই সাবজেক্ট আই আৰু ইফালে হি আছে, গতিকে আমাৰ ইয়াত কি হ'ব? হিয়ে হ'ব। হি প্ৰেজেন্ট টেন্সত আছে, আমি কোন টেন্সত লিখিব লাগিব? পাষ্ট টেন্সত। যেহেতু আমাৰ সেড পাষ্ট টেন্সত আছে, দ্যাট হি ওয়াজ এ গ্ৰেটফুল। that he was a grateful। তেতিয়াহ'লে he said what a fool I am, ইয়াৰ ইনডাইৰেক্ট স্পিচ হ'ল he exclaimed with regret that he was a grateful। এনেদৰে আমি এক্সক্লেমেটৰী সেন্টেন্সবিলাক ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচ কৰিব পাৰি। আপোনালোকে এইখিনি লিখি ল'ব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নেক্সট ইংৰাজী গ্ৰামাৰৰ ভিডিঅ'বিলাক পাবলৈ আপুনি নটিফিকেশ্যন বেল আইকনটোও প্ৰেছ কৰি ৰাখিব, যাতে ভিডিঅ' এটা এৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো আপুনি লগে লগে পাই যায়। ধন্যবাদ। জয় আই অসম।